নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে মুখামুখি এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মুখামুখিত আজি মোৰ লগত এনে এজন ব্যক্তি আছে যিজন ব্যক্তিৰ চৰ্চা বিশেষকৈ 23 নৱেম্বৰৰ পাছত ৰাজ্যত বিশেষকৈ চৰ্চা আৰম্ভ হ'ল ৰাজনৈতিক জগতৰ এতিয়া যদি সকলোতকৈ চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে সেই ব্যক্তিজন আছে বিশেষ দীঘলীয়া নকৰি তাৰ পৰিচয় দিব ওলাইছোঁ বিজেপিৰ নেতা সাবগুৰিৰ নৱনিৰ্বাচিত বিধায়ক দীপ্লুৰঞ্জন শৰ্মা দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ মুখামুখি অনুষ্ঠান নমস্কাৰ নেশ্যন এনেকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দীক্ষিত শৰ্মা ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনে পোনে মই প্ৰশ্নলৈ গৈছোঁ আৰু প্ৰশ্নৰ মাজতে আমি আৰু কিছু বহু বিষয় থাকিব সেই বিষয়সমূহত আপুনি যিমান পাৰে সিমান যাতে স্পষ্টতাৰে উত্তৰ দিয়ে মোৰ সেইটো অনুৰোধ আপোনালৈ থাকিব চেষ্টা কৰিম পুৰা 23 নৱেম্বৰৰ মোৰ যদি ভুল হোৱা নাই দুপৰীয়া 12 বজাৰ পাছত সবাতোতকৈ অসমৰ ৰাজনৈতিক জগতত যিজন ব্যক্তিৰ চৰ্চা হ'ল সেইজন হ'ল দীপ্লুৰঞ্জন শৰ্মা আৰু কাৰণটো সমগ্ৰ অসমবাসীয়ে জানে এক ইতিহাস ৰচনা কৰিলে সেইটো সমষ্টিত যিটো সমষ্টি এনেধৰণৰ ধাৰণাই হৈছিল যে এটা বংশানুক্ৰমিক সমষ্টি আৰু সেই বংশটোৰ বাবে এটা ৰাজনৈতিক দলে সেই সমষ্টিটো দি দিলে কিন্তু সেই যিটো ধাৰণা আছিলে সেই ধাৰণাটো আপুনি সলনি কৰিলে আৰু বিজেপিৰ প্ৰথমজন সামগুৰি সমষ্টিৰ বিধায়ক হিচাপে আপুনি নিৰ্বাচিত হ'ল এই মুহূৰ্তৰ প্ৰথম প্ৰতিক্ৰিয়া কি ক'ব বিচাৰিব সামগুৰি খুব ঐতিহ্যমণ্ডিত জেগা অসমৰ মধ্যমস্থলৰ ভিতৰত এক ঐতিহাসিক জেগা স্থান আৰু সম্প্ৰীতি মিলনভূমি আৰু এই সামগুৰি ৰাইজৰ মাজত এটা অৱদমিত খুব বহুদিন ধৰি আছিল আপুনি যিটো কথা কৈ আছিল এটা পৰিয়ালৰ বাবে কংগ্ৰেছ দলে দি দিলে নেকি চ' ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ এবাৰ দিলে আৰু ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে অকল আমি সামগুৰি এছপেক্টত গোটেই বস্তুটো চালে নহ'ব অভাৰঅল আমি যদি ইণ্ডিয়ান পাৰ্চপেক্টিভত চাওঁ ভাৰতৰ ৰাজনীতিৰ পাৰ্চপেক্টিভত চাওঁ তেনেহ'লে দেখা গৈছে যে লাহে লাহে যিটো পৰিয়ালতন্ত্ৰবাদৰ ৰাজনীতি এই ৰাজনীতি ৰাইজে যুৱ প্ৰজন্মৰ প্ৰত্যাখ্যান কৰিছে আজিৰ দিনত ধৰক ৰাহুল গান্ধী এম পি জিকিছে প্ৰিয়ংকা গান্ধী এম পি জিকিছে কিন্তু অভাৰঅল তেওঁলোকেতো কংগ্ৰেছ দলটো আজি ডিফিটেড পাৰ্টি ফৰ দ্য থাৰ্ড টাইম তেওঁলোকে লোকসভাত 100খন চিট পাব পৰা নাই গতিকে আচলমতে ৰাইজৰ সামগুৰি ৰাইজৰ এইটো এটা প্ৰচণ্ড জনাদেশ উন্নয়নৰ স্বাৰ্থত আছে আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি কেন্দ্ৰীয় চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ যিবোৰ নীতি যিবোৰ আঁচনি যিবোৰ কাৰ্যক্ৰম আৰু অভাৰঅল আমাৰ দলৰ যিটো পজিটিভ পলিটিক্স আছিল এই পজিটিভ পলিটিক্সৰ লগত ৰাইজ জড়িত হৈ পৰিছিল গতিকে প্ৰথম কথা উন্নয়ন যাত্ৰাৰ অংশীদাৰ হোৱাৰ বাবে প্ৰথম ফেক্টৰ আছিল দ্বিতীয় ফেক্টৰ আছিল আপুনি যিটো কথা কৈছিল যে পৰিয়ালবাদৰ ৰাজনীতিৰ বিপক্ষে গৈ এজন আমি ধৰক একদম সাধাৰণ বেকগ্ৰাউণ্ডৰ পৰা অহা ল'ৰা ৰাইজে মোৰ মাজতে মই কৈছিলোঁ যে এইবাৰ সামগুৰি ৰাইজে দীপ্লুৰঞ্জন শৰ্মা হৈ পেলাই ইলেকশ্যন খেলিছে মই যেতিয়া সামগুৰিত প্ৰথম নিৰ্বাচনৰ কাৰণে গৈছিলোঁ মই কৈছিলোঁ এইবাৰ নিৰ্বাচনত দুটা পক্ষ এটা সামগুৰি ৰাইজ আৰু এটা কংগ্ৰেছ গতিকে ৰাইজে ইলেকশ্যন খেলিছে ৰাইজে জিকিছে মানে মই এইটো এইকাৰণে সুধিলোঁ কাৰণ 2011 চনৰ বিধানসভা নিৰ্বাচন মোৰ মনত আছে সেইখিনি সময়ত মই সাংবাদিক হিচাপে আছিলোঁ আৰু সকলোতকৈ সদায় থাকে বিধানসভা নিৰ্বাচনত সামগুৰি সদায় চৰ্চা থাকে কিন্তু 2011 নিৰ্বাচনটো এইকাৰণে আছিলে বিপক্ষত থিয় দিছিলে তেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যিটো কৰিব নোৱাৰিলে সেইটো বিজেপি বা দীপ্লুৰঞ্জন শৰ্মাই সেই চমৎকাৰটো কেনেকৈ কৰিলে এইটো প্ৰথম মানে মই এইকাৰণে সেইটো প্ৰশ্ন সুধিছোঁ 2011 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত আজিতকৈ বহু প্ৰাসংগিক আছিল প্ৰফুল্ল কুমাৰ মহন্ত হয় সেইকাৰণে মই সেই প্ৰশ্নটো সুধিছোঁ মানে ইয়াত কেইবাটাও ফেক্টৰ আছে প্ৰথম কথা আমাৰ দলৰ কাৰ্যকৰ্তা আমি এলায়েন্সত পলিটিক্স ইলেকশ্যন খেলিছিলোঁ অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা আৰু সামগ্ৰিকভাৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সামগুৰি ৰাইজে এবাৰ গোটেই ইলেকশ্যনটো খেলিছিল মই যদি 10 ঘণ্টা কষ্ট কৰিছিলোঁ আমাৰ কাৰ্যকৰ্তাসকলে 15-16 ঘণ্টা কষ্ট কৰিছে প্ৰতিজনে আৰু মই কিছুমান প্ৰথম কথা হৈছিল কি মই পুনৰাই কৈছোঁ 2011 আৰু 2016টো যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱা যেন 16ত জিতু গোস্বামী ডাঙৰীয়া জিকে কাৰণ তেওঁ 12,000-13,000 ভোটতে পৰাস্ত হৈছে আৰু আপোনালোকে জানে যে আপোনালোকে সামগুৰি ৰাজনীতিটো আপুনি বহুত ওচৰৰ পৰা দেখিছে আপুনি দেখিছে যে তাত ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'বলৈ ৰকিবুল হুছেইন ডাঙৰীয়াই দিয়া নাছিল কেনেকুৱা কৰিছিল যে মানুহক ভোট দিবলৈ আহিব নিদিয়ে যিখিনিটা অপজিশ্যন ভোটাৰ্ছ কংগ্ৰেছ দলে আহি পেলাই সেই ভোটখিনি মাৰি থৈ যায় কংগ্ৰেছ দলে এজিপি বা বিজেপি মানুহজনৰ ঘৰৰ সন্মুখত ৰখি থাকে ভোটৰ দিনাখন এইবাৰ প্ৰশাসন যন্ত্ৰ একদম নিৰপেক্ষ আছিল ইণ্ডিপেণ্ডেণ্ট আছিল বোলে গতিকে সেইটো কাৰণে ৰাইজ নিৰপেক্ষভাৱে ভোট দিবলৈ ওলাই আহিছে
মুক্তভাৱে ভোট দিবলৈ ওলাই আহিছিলে মানে প্ৰথম কথা ভয় আৰু ভাবুকিৰ ৰাজনীতি এটা যিটো প্ৰিভেইল কৰিছিলে ৰকিবুল হুছেইন ডাঙৰীয়া কংগ্ৰেছে সেই ৰাজনীতিক আমি এবাৰ প্ৰথম কথা নাছিলে ৰাইজ মুক্তভাৱে ওলাই আহিছে মই ডেভেলপমেণ্টেল ইছ্যু লৈ পেলাই ৰাইজৰ মাজত গৈছিলোঁ মই স্পষ্টভাৱে কৈছিলোঁ আমাৰ পলিচি হৈছে জাষ্টিছ টু অল এপিজমেণ্ট টু নান সকলোৰে কাৰণে ন্যায় কিন্তু তোষামোদ কাকো নহয় মই শিক্ষাৰ কথা কৈছিলোঁ মই স্বাস্থ্যৰ কথা কৈছিলোঁ মই আন্তঃগাঁথনিৰ কথা কৈছিলোঁ আৰু তাৰ লগে লগে হুছেইন ডাঙৰীয়াৰ যিটো এটা অহংকাৰ ৰাজনীতি আছে যিটো আজিৰ দিনত কংগ্ৰেছ দলে অভাৰঅল কৰে কংগ্ৰেছ দলেতো পৰাজয় স্বীকাৰ কৰিব বিচৰাই নাই আজি ধৰক হেৰিত ইলেকশ্যন হাৰিলে লোকসভাত ইলেকশ্যন হাৰিছে হাৰিয়ানাত ইলেকশ্যন হাৰিছে সকলো সময়তে সাংবিধানিক সংস্থাসমূহক দোষাৰোপ কৰি থাকে গতিকে কংগ্ৰেছৰ সামগ্ৰিকভাৱে ভাৰতত যিটো ক্ৰেডিবিলিটি লষ্ট হৈছে সেই ক্ৰেডিবিলিটি লছটো সামগ্ৰিকটো ভয়ানকভাৱে হ'ল আৰু আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই মই আপুনি 197 বুথৰ ভিতৰত মই 160-70টা বুথত গৈ মই মিটিং কৰিছোঁ আমাৰ প্ৰতিজন বিধায়কে যিকেইজন বিধায়কে এটা এটা সমষ্টি চায় সেইকেইজন বিধায়কে এটা এটা পঞ্চায়ত এটা এটা বুথত গৈ পেলাই ডোৰ টু ডোৰ কণ্টেক্ট কৰিছোঁ আৰু আগৰ নিচিনাতে ৰাজনীতি নাই কেৱল বৃহৎ মিটিং কৰি আমি জিকিম আজিৰ দিনৰ ৰাজনীতি হৈছে মাইক্ৰ' মেনেজমেণ্ট গতিকে মাইক্ৰ' মেনেজমেণ্ট আমি খুব সুন্দৰভাৱে কৰিছিলোঁ ইচ এণ্ড এভৰি পঞ্চায়ত লৈ ইচ এণ্ড এভৰি মানে ডেম'গ্ৰাফি লৈ পেলাই আমি আমাৰ সেইমতে আমি আমাৰ পলিচি বনাইছিলোঁ পলিটিকেল ষ্ট্ৰেটেজি আৰু সেই ষ্ট্ৰেটেজি আমাক শিকাইছে মই এইটো এটা প্ৰশ্ন মোৰ মনত আছে দেই সেইকাৰণে মই আপোনাক সেই প্ৰশ্নটো এই মুহূৰ্তত সুধিব বিচাৰিছোঁ এজন RSS বেকগ্ৰাউণ্ডৰ আপুনি মানুহ হয় RSSৰ আপোনাৰ বেকগ্ৰাউণ্ড আছে আপুনি মোৰ যদি ভুল হোৱা নাই আপুনি RSSৰ যিখন বিদ্যালয় আছে তাতো আপোনাৰ বিদ্যা ভাৰতী মই ষ্টুডেণ্ট আছিলোঁ তাৰ আপুনি প্ৰাৰম্ভিক শিক্ষা আপুনি তাত গ্ৰহণ কৰিছে হয় আৰু এটা সচৰাচৰ যিটো এটা মানে সংখ্যালঘু মানে প্ৰধান সমষ্টিত এজন RSS বেকগ্ৰাউণ্ডৰ মানুহক একচেপ্ট কৰাৰ কাৰণটো কি চাওক মোৰ মই বুজি পাইছোঁ মই কিয় সুধিছোঁ আপোনাক হয় মই যেতিয়া নিৰ্বাচন খেলিব গৈছিলোঁ এদিন মোক এজনে দেখুৱালে যে আপোনাৰ সংঘৰ গণব্যৱস্থা ফটোখন কংগ্ৰেছ দলে পূৰা ভাইৰেল কৰি আছে সেইটো ভালহে মইতো এজন একদম গৰ্বিত স্বয়ংসেৱক মই এজন গৰ্বিত স্বয়ংসেৱক সকলোৱে গম পায় সংখ্যালঘু এৰিয়াটো মই গৈ পেলাই কৈছোঁ দা বিকজ আই এম এ RSS আই এম ছেকুলাৰ আমাৰ প্ৰথমটো কথা হৈছে দা আমাৰ পলিচিটোৱে হৈছে নেশ্যন ফাৰ্ষ্ট মোদীজীয়ে যিটো কথা কয় নেশ্যন ফাৰ্ষ্ট পলিচি আমাৰ এটা কথা বিজেপিৰ যিটো আছে বা আমাৰ সংঘই আমাক কি শিকাইছে দে সংস্কাৰিত হৈ পেলাই য'তে নাথাকক দেশ আৰু জাতিৰ কাৰণে কাম কৰিব লাগে তো দেশৰ মানে কাম কৰা মানে কি দেশ কাম কৰা মানে আমি এটা ছেকশ্যনক এৰি পেলাই আমাক কাম কৰিব শিকোৱা নাই নহয় সামগ্ৰিকভাৱে জাতি বৰ্ণ ধৰ্ম আমি সকলো ভাৰতীয়ৰ কাৰণে কাম কৰোঁ আমাৰ মূল ইছ্যুটোৱে হৈছে নেশ্যনেলিজিম আৰু সেই নেশ্যনেলিজিম ইছ্যুটোৰ লগত মই এবাৰ ইউথখিনিক জড়িত কৰাইছিলোঁ ৰাষ্ট্ৰীয়তাবাদৰ যিটো ধাৰা সেই ৰাষ্ট্ৰীয়তাবাদৰ ধাৰাটোৰ লগত কংগ্ৰেছে কেতিয়াও সংখ্যালঘুসকলক ইনভলভ হ'ব দিয়া নাছিল সদায় তেওঁলোকক ভয়ে 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 মাজত এটা গেপ দি পেলাই আঁতৰাই ৰাখিছিল যিটো কংগ্ৰেছৰ ডিভিজন পলিটিক্স আছিল আমিতো সকলোৱে যাওঁ যে ইংৰাজে ভাৰতবৰ্ষ এৰি থৈ গ'ল কিন্তু কংগ্ৰেছক কিটো শিকাই থৈ গ'ল ডিভিজন পলিটিক্স তো তোমালোকে ডিভিজন পলিটিক্স কৰাতে আগতে এইটো আছিল এতিয়া আপোনালোকৰ মিডিয়া খুব শক্তিশালী হৈ গ'ল ছ'চিয়েল মিডিয়া শক্তিশালী হৈ গ'ল ৰাইজ সচেতন হৈ গ'ল নোৱাৰা হৈ গ'ল ৰকিবুল হুছেইন ডাঙৰীয়াই আপুনি চাওক বাৰম্বাৰ চেষ্টা কৰিলে এটা টিভি লৈ গৈ পেলাই কিমান সাম্প্ৰদায়িক কথা বতৰা মুছলিম মহিলাসকলৰ বিৰুদ্ধে তেওঁ নিজেই অপমানজনক মন্তব্য দিলে পেলেষ্টাইন ইজৰাইলৰ সংঘাত দেখুৱাই সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব চালে আৰু নিৰ্লজ্জভাৱে কংগ্ৰেছে এই ক্ষেত্ৰত সহযোগ কৰিলে আপুনি চাওকচোন ৰকিবুল হুছেইন ডাঙৰীয়াই স্পষ্টভাৱে ক'লে যে মই প্ৰতিটো পঞ্চায়তত 100টাকৈ চাকৰি দিছোঁ 100টাকৈ চাকৰি দিছোঁ তেখেতে ক'লে 23টা পঞ্চায়তত তেখেতে বোলে 100টাকৈ চাকৰি দিছে চ' মই লগে কুৱেশ্যন কৰিলোঁ কংগ্ৰেছে ভূপেন বৰাই কোনো উত্তৰ নিদিলে কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াই যদি প্ৰত্যেকটো পঞ্চায়তত 100টাকৈ চাকৰি দিছোঁ বুলি অন মিডিয়া তেখেতে ক'ব পাৰিছে তেনেহ'লে সেইটো সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কি ভূমিকা আছিল তৰুণ গগৈ ডাঙৰীয়াৰ নামটোতো তেখেতে বদনাম কৰি দিলে কংগ্ৰেছৰ পিনতো মই বাৰম্বাৰ কংগ্ৰেছৰ পৰা উত্তৰ বিচাৰিলোঁ কংগ্ৰেছে উত্তৰ নিদিলে গতিকে কংগ্ৰেছ দলৰ আজিৰ দিনৰ যিটো মানে ৰাজনৈতিক পাৰ্টি হিচাপে যিটো এটা সন্মান বা যিটো এটা মৰ্যাদা থাকিব লাগিছে সেইটো তেওঁলোকে নিজে অৱক্ষয় কৰিলে আৰু আমি খুব ক্ৰেডিবিলিটি মই পুনৰাই কৈছোঁ যে মোক মানুহে সুধিছিল যে মোক সংখ্যালঘু যুৱকে কৈছে চবেইতো জানে মই সেই অঞ্চলটোত কিমান দিন কাম কৰিছোঁ মই তাত সংঘৰ কাম কৰিছোঁ গণবেশ পিন্ধি কাম কৰিছোঁ তাততো আমাক কৈ লাভ নাই বিকজ আই এম স্বয়ংসেৱক বিকজ মই বিজেপি দেট ইজ ৱাই মই গোটেই দেশ আৰু জাতিটোৰ কাৰণে চিন্তা কৰোঁ গতিকে এইবাৰ বস্তুটো কি আছিল এটা কেমেষ্ট্ৰি আছিলে ৰাইজ আমাৰ লগত ওলাই আহিছিল মই ডক্টৰ APJ আব্দুল কালামৰ বিষয়খিনি তেওঁলোকৰ আগত দাঙি ধৰিছিলোঁ কালামৰ যিটো ভাৰতবৰ্ষৰ পৰিকল্পনা
মোদীজীৰ 2047 চনত যি বিকশিত ভাৰতবৰ্ষৰ পৰিকল্পনা, সেই পৰিকল্পনাৰ লগত মই কৈছিলোঁ আপোনালোক সকলো আহক, সকলো জড়িত হৈছিল আৰু বিজেপিৰ মাধ্যমেৰে ইমান দিন তেওঁলোকে নোপোৱা ন্যায়টো পাবৰ কাৰণে তেওঁলোকে বিচাৰিছিল। ঠিক আছে, মই এইবাৰ আহিব বিচাৰিছোঁ অকণমান ৰাজনৈতিক সমীকৰণৰ প্ৰশ্নত। চামগুৰিত আপুনি প্ৰায় 24,500 ভোটত আপুনি ব্যৱধানত জিকিলে আৰু এটা ভাল মাৰ্জিন বুলি বিধানসভা নিৰ্বাচনত 24,000-25,000 24,000 ভোটত আপুনি জিকিলে, প্ৰায় 25,000 বুলি ক'লেও ভুল নহ'ব আৰু এটা ভাল মাৰ্জিন হয়। এতিয়া বিজেপিৰ বাবে অসমত চামগুৰিয়ে সংখ্যালঘুৰ দুৱাৰ খুলি দিলে নেকি চামগুৰিৰ ফালৰ পৰা? চাওক, আমি যদি চাওঁ চামগুৰিটো এটা ব্যতিক্ৰম, কিন্তু তাৰ আগতে যদি আমি কৰিমগঞ্জ লোকসভা জিকিছোঁ, কৰিমগঞ্জ লোকসভাৰ বিষয়ে যিমান আলোচনা হ'ব লাগিছিল সেইটো হোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তাতো 65% পপুলেশ্যন আছিল মাইনৰিটি ভোটাৰ্ছ। সেইটো চিট আমি 2019 জিকিছোঁ, 2024 জিকিছোঁ। আচলমতে এটা ধাৰণা বনাবলৈ খোজা হৈছিল যে সংখ্যালঘুৰে ঠিক আছে, ন' ডাউট আমি আগতে ভোট পোৱা নাই বা হেৰিটো পোৱা নাই, কিন্তু আমি যিখিনি কাম কৰি গৈ আছিলোঁ সেই কামখিনি এবাৰ পেইড অফ কৰিছে। মই প্ৰত্যেকটো নিউজ চেনেলত কৈছোঁ, যিটো বছৰ মোক ৰেখাপাত কৰি আছে, মোক এগৰাকী মহিলা, সংখ্যালঘু মহিলা, তাত মই যেতিয়া গৈছিলোঁ সেই সংখ্যালঘু মহিলাগৰাকীক মই সুধিছিলোঁ যে লোকসভা নিৰ্বাচনটো এইবাৰ সুৰেশ বৰাৰ লোকসভা নিৰ্বাচনত বহুতখিনি মানুহ ওলাই আহিছিল, আমি ভোট পোৱা নাছিলোঁ, কিয় এইবাৰ কি ভোট দিব না? চবটো ওলাই আছে। কয় চাওক, মোৰ এই ছোৱালীজনী তাই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে, মেট্ৰিকত খুব ভাল ৰিজাল্ট কৰিছে। তাই এডমিশ্যন লোৱাৰ লগে তাই নিযুত মইনাৰ বাবে মাহেকত 1,000 টকাকৈ পাইছে। এইটো মামাই দিছে বুলি কৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে। গতিকে মই এই ছোৱালীজনী পঢ়াবৰ কাৰণে মই জীৱনত চিন্তা কৰিব নালাগে। তাই যদি ভালকৈ পাছ কৰি তাই BA পঢ়ে, তাই মাহেকত 1,250 টকাকৈ পাব, ইউনিভাৰ্চিটিত গ'লে 2,500 টকাকৈ পাব। চ' নিযুত মইনা অকল হিন্দুৱে পাইছে নেকি? মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 25,000 সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীয়ে নিযুত মইনা পাইছে। গতিকে ৰাইজে কাক ভোট দিব? এম্পাৱাৰমেণ্টৰ পলিটিক্স কোনে কৰিছে? এম্পাৱাৰমেণ্টৰ পলিটিক্স আমি বিজেপিয়ে কৰিছোঁ। নিজৰ ভৰিত নিজেই থিয় দি পেলাই যাতে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অংশীদাৰ হ'ব পাৰে, এই ধৰণৰ ৰাজনীতি বিজেপিয়ে কৰিছে। তাৰ পৰিৱৰ্তে কংগ্ৰেছে যিটো ডিভিজনৰ পলিটিক্স কৰিছে, ভূপেন বৰা ডাঙৰীয়াক সুধিলে ইলেকশ্যনৰ সময়ত যে পৰিয়ালবাদৰ ৰাজনীতিৰ কথা, তানজিল হুছেইনকে কিয় দিলে? কৈছে বীৰৰ ঘৰতে বীৰ জন্ম হয়। যিটো সময়ত আমি পৰিয়ালবাদৰ ৰাজনীতিৰ বিপক্ষে আমি গৈ কথা কৈছোঁ, তেওঁ কৈছে বীৰৰ ঘৰতে বীৰৰ জন্ম হয়। লগে লগে চামগুৰি বাকীখিনি ল'ৰাই বেয়া পাইছে, এয়াই কংগ্ৰেছ পলিটিক্স। মই এয়াই কংগ্ৰেছ পলিটিক্স, প্ৰেচিডেণ্টে কৈছে যেতিয়া, তেওঁ হয়তো এইটো ইচ্ছাকৃতভাৱে ক'ব পাৰে যে কংগ্ৰেছ ৰকিবুল হুছেইন হাৰক, কাৰণ চিৰিয়াছলি মই কৈছোঁ, মই যে জিকিছোঁ কংগ্ৰেছৰ 90% মানুহে ভাল পাইছে। মোৰতো সন্দেহ আছে ভূপেন বৰা ডাঙৰীয়া অন্তৰৰ পৰা কিমান আনন্দ পাইছে। ভিতৰৰ কথা বতৰা হৈছে নেকি? নাই, তেখেতে একো কথা বতৰা হোৱা নাই। তেখেতেতো ধৰক আজিৰ দিনত যোৱাকালি এটা খুব আপত্তিজনক মন্তব্য দিছে, কিন্তু মই যে জিকিছোঁ মই আপোনালোকক কৈছোঁ ভূপেন বৰা ডাঙৰীয়া অন্তৰৰ পৰা ফূৰ্তি পাইছে। আপুনি লিখি ৰাখক কিহৰ কাৰণে? তেওঁক অঁতৰাবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াই চেষ্টা কৰা নাছিল নেকি? ছিগনেচাৰ কেম্পেইন কৰাই যিমান টৰ্চাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই চামগুৰিত কৰিছে ৰাইজক, সিমান টৰ্চাৰটো কংগ্ৰেছতো কৰে। কংগ্ৰেছতো কংগ্ৰেছতো বহুত মানুহে ভিতৰকে মিঠাই খাইছে ৰকিবুল হুছেইন হাৰাৰ কাৰণে। একদম ভূপেন বৰাইতো অন্তৰ পৰা আনন্দ পাইছে, মই আপোনাক কৈ দিছোঁ। আচ্ছা, মানে এইটো বৰ আপুনি মানে খুব গুহাৰ্থ থকা এটা আপুনি ভূপেন বৰা ডাঙৰীয়া অন্তৰ পৰা আনন্দ পাইছে ৰকিবুল হুছেইন ডাঙৰীয়া হাৰাৰ কাৰণে। মোৰ লাগে আৰু তেখেতে যিবোৰ কথা কৈ আছে, যোৱাকালি এটা খুব আপত্তিজনক মন্তব্য কৰিছে, এইবোৰ কথা পতাৰ মইতো বিচাৰোঁ ভূপেন বৰা ডাঙৰীয়া আনহাতে 10 বছৰলৈকে কংগ্ৰেছৰ সভাপতি হৈ থাকক। তেওঁ যিমান সভাপতি হৈ থাকিব আমাৰ বিজেপি ভোট সিমানে বাঢ়ি গৈ থাকিব। আচ্ছা, ঠিক আছে। সংখ্যালঘু মোৰ মনত আহিছে কাৰণে মই প্ৰশ্নটো আপোনাক সুধিছোঁ যে 4-5 মাহৰ আগতে লোকসভা যি নিৰ্বাচন হৈছিল, সংখ্যালঘুৰ অসমত আপুনি কৰিমগঞ্জটো যদি বাদ দিয়ে, অসমত কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত সংখ্যালঘুৰ বিজেপিৰ প্ৰতি প্ৰীতি আমি দেখা নাই। হয়, সেইটো কিন্তু হয়। আপুনি নগাঁও লোকসভাতে চাওক, যোৱাবাৰ মোৰ যদি ভুল হোৱা নাই 19ত 17,000 ভোটত প্ৰদ্যুৎ বৰদলৈ জিকিছিল লোকসভাত। এইবাৰ সেই মাৰ্জিন প্ৰায় 2 লাখ। তাৰমানে এইটো কথা স্পষ্ট যে সংখ্যালঘুৱে বিজেপিক 2024ত ভোট দিয়া নাছিলে লোকসভা নিৰ্বাচন। এই 4 মাহত এনেকুৱা কি হ'ল বা এনেকুৱা কি ষ্ট্ৰেটেজিকেল আপোনালোকে ষ্ট্ৰেটেজি চেঞ্জ কৰিলে নে সংখ্যালঘুৰ মানসিকতাৰ পৰিৱৰ্তন হ'ল? কি হ'ল? মানসিকতাৰ পৰিৱৰ্তন হৈছে আৰু আমি খুব ষ্ট্ৰেটেজিকেলি ইলেকশ্যনটো খেলিছিলোঁ। মই প্ৰায় আৰু আপোনালোকে চাওক গোটেই চামগুৰি সমষ্টিত অকল সংখ্যালঘু বুলিয়ে নহয় দেই, কাৰণ আমাৰ তাত প্ৰায় 40% 42%ৰ ওপৰত আমাৰ সংখ্যাগুৰু ভোটাৰ্ছো আছে।
মই ইউথ কানেক্টটো খুব সুন্দৰভাৱে কৰিলোঁ মাইনৰিটি ইউথ হওক মেজৰিটি ইউথ হওক এই ইউথ কানেক্টৰ মাজত তেওঁলোকক মই যিখিনি ইছ্যু কৈছিলোঁ মই যিখিনি কৈছোঁ সেইটো মোৰ সন্মুখত এটা প্ৰত্যাহ্বান আছে এতিয়া যে মই 4টা কোচিং চেণ্টাৰ মই UPSC বা এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ মই 4টা প্ৰশিক্ষণ কেন্দ্ৰ তেওঁলোকক কৰিম বুলি কৈছিলোঁ এই বস্তুবোৰে তেওঁলোকক ক্লিক কৰিলে শিক্ষাৰ ক্ষেত্ৰত মই কথা কৈছোঁ শিক্ষাৰ ক্ষেত্ৰত কিছুমান জেগাত বাছৰ হেৰি আছে সেইখিনি মই কথা কৈছিলোঁ আৰু মই দ্বিতীয়টো কৈছোঁ যে সাংঘাতিক জনপ্ৰিয়তা মাননীয় মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আছে তেওঁলোকৰ যিটো এপিল আছিল সাংঘাতিকভাৱে ইউথসকল ওলাই আহিছিল তো ইউথ লেড ডেভেলপমেণ্টৰ কথা মই যিটো কৈছিলোঁ তেওঁলোক সকলো ওলাই আহিছিল গতিকে আৰু মই আপোনাক কৈছোঁ নহয় চোতাল বৈঠক কৰিছিলোঁ মেন টু মেন কণ্টেক্ট কৰিছিলোঁ আমি এনেকুৱা এটা বুথ বাকী নাছিল য'ত মই যাব পৰা তাত আমাৰ সকলো বাকীখিনি মানুহ গৈছিলে তাৰ পৰিৱৰ্তে কংগ্ৰেছে সদায় নিগেটিভ পলিটিক্সে কৰিলে তেওঁলোকে সকলো সময়ত আমাক গালি পাৰি থাকিলে মই তাৰ পৰিৱৰ্তে মইতো তানজিল হুছেইন ডাঙৰীয়াক মই মুকলি বিতৰ্কৰ বাবে মই আহ্বান জনাইছিলোঁ চামগুৰিত যে আহক আমি মুকলি এটা বিতৰ্কত অংশগ্ৰহণ কৰোঁ যিটো বিতৰ্কত আপুনি চামগুৰিৰ বাবে কি কৰিব বিচাৰিছে মই কি কৰিব বিচাৰিছোঁ সেইটো আমি কওঁ ৰাইজৰ আগত সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোক নাহিলে হুছেইন ডাঙৰীয়াই উলিয়াই নিদিলে পুতেকক গতিকে সকলোখিনি বিৰোধী পক্ষই আমাক কেনেকৈ সহায় কৰিলে ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে আমাক সহায় কৰিলে তানজিল হুছেইনকো আগবঢ়াই নিদিলে নিৰ্বাচনী যুদ্ধত কেণ্ডিডেটে হ'ল কথা এটা ক'বলৈ নিদিলে মই সেইখিনি সুবিধা লৈছোঁ প্ৰথম কথা হৈছে কি কাইলৈ পৰহি ধৰক বিধানসভাত কথা কোনে ক'ব লাগিব চামগুৰি কণ্ঠ হৈ যিজন বিধায়ক আহে জিকি পেলাই সেই কথাখিনি ৰাইজে মোক ক'লে আৰু আটাইতকৈ ডাঙৰ কথা চামগুৰিৰ যি শিক্ষক সমাজ আছে চামগুৰিৰ যি সচেতন আৰু প্ৰবুদ্ধ ৰাইজ আছিলে যিসকলে চামগুৰি আজি ধৰক নামঘৰে মই যেতিয়া গৈছোঁ মোক দবা কাঁহ বজাই পেলাই মোক ৰাইজে আশীৰ্বাদ দিছে 1985ত তেনেকুৱা এটা পৰিৱেশ আছে আজি দুৱাত অংশগ্ৰহণ কৰাৰ পিছত দুৱাত তেওঁলোকে স্কলাৰসকলে মোৰ কাৰণে বিবেক ভোট দিবৰ কাৰণে আহ্বান জনাইছে মই যাতে ৰাষ্ট্ৰৰ কাৰণে কাম কৰিব পাৰোঁ সেইটো আহ্বান জনাইছে গতিকে মই এনেকুৱা এটা সমাজৰ ছেকশ্যন বাদ নিছিল যিটো ছেকশ্যনত মই যোৱা নাছিলোঁ সময় পাইছিলোঁ ইউথসকলৰ লগত মই কাম কৰিছিলোঁ মহিলাসকলৰ মই যিটো মনোভাৱ আছিল অৰুণোদয় পাইছিল মই অৰুণোদয়ক সুধিছিলোঁ যে আপোনালোকে যে অৰুণোদয় পাইছে কৈছে আমি খুব সুখী অৰুণোদয় পাইছোঁ আৰু অৰুণোদয় দিওঁতো কোনোবা আমি সুধিছিলোঁ যে ক'ৰবাত আমি হিন্দু মুছলমানে ক্লাছিফিকেশ্যন কৰিছোঁ নেকি কৈছে নাই কৰা কেতিয়াও মই কৈছোঁ আমি নিযুত মইনা দিওঁতে ক্লাছিফিকেশ্যন কৰিছোঁ নেকি কৈছে নাই কৰা গতিকে মানুহক আপুনি আজিৰ দিনত ঠগি ভোট ল'ব নোৱাৰে মানুহে আৰু সংখ্যালঘু ৰাইজে দেখিছে নহয় তেওঁলোকে নিজেই কৈছে আৰু উচ্ছেদ হৈছে কেইদিনমান আগতে কচুতলিত চামগুৰি ইলেকশ্যনৰ প্ৰচেছ চলি থাকোঁতে কচুতলিত উচ্ছেদ হৈছে তেওঁলোকে নিজেই কৈছে যে আৰু ইলিগেলি যদি মানুহ আছে ফৰেষ্টত সেইটো কিয় উচ্ছেদ নকৰিব আৰু সেইটো কৰি পেলাই যদি হুছেইন ডাঙৰীয়াই আমাক বুজাব আহে সেইটো আমি নুবুজিম নহয় তেওঁলোকে কৈছিলে গতিকে এটা খুব অপমদমিত ক্ষোভ আছিল চামগুৰি ৰাইজৰ সেই ক্ষোভক আমি ইগনাইট কৰিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ ফল আমি পাইছোঁ ঠিক আছে মই এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰোঁ কাৰণ ময়ো এটা চামগুৰি নিৰ্বাচনৰ সময়ত ময়ো আপোনাৰ চামগুৰিৰ উপৰিও সমীপৰ যিটো বনগাঁও অঞ্চল আছে সেই অঞ্চলত মোৰ এটা জনমত শ্ব' কৰিব গৈছিলোঁ জনমত শ্ব' কৰাৰ আগতে তাৰ যিখিনি স্থানীয় লোক আছিল তেওঁলোক মোৰ লগত বহিছিলে কাৰণ আপোনালোকৰ কিবা নিৰ্বাচনী মিটিং চলি আছিলে সেইকাৰণে কিছু সংখ্যক লোক অহা নাছিলে সেইকাৰণে মোক তেওঁলোকে চাহ খাই থাকোঁতে তেওঁলোকে মোক এটা কথা ক'লে যে দীক্ষিত দা এইবাৰ আমি অকণমান বেলেগ ধৰণে চিন্তা কৰিছোঁ মই সুধিলোঁ কি বেলেগ ধৰণে চিন্তা কৰিছে যে আমি এতিয়া সংখ্যালঘু আৰু সংখ্যাগুৰুৱে মানে সংখ্যাগুৰুসকলে যেনেধৰণে চিন্তা কৰে তেতিয়াহ'লে আমি তেনেধৰণে চিন্তা কৰিম এতিয়া সংখ্যালঘুখিনিয়ে মই বোলো কি চিন্তা কৰিলে যে সংখ্যাগুৰুৱে যেনেকৈ ধৰ্মটো বেলেগকৈ ৰাখে আৰু ৰাজনীতিক মেৰপাকটো তেওঁলোকে বেলেগকৈ ৰাখে আমি সংখ্যালঘুসকলেও এইবাৰৰ পৰা এতিয়া ৰাজনীতি বেলেগকৈ ৰাখিম আৰু আমাৰ ধৰ্মীয় কথা বতৰাবোৰ বেলেগকৈ ৰাখিম তো আপুনি ভাবেনে এইবাৰ এই যিটো আহিছে এইবাৰতো দেখিছোঁ আপুনি ভোট পাইছে এই যিটো কণ্টিনিউটিটো সংখ্যালঘুৰ মাজত থাকিবগৈ আৰু নিশ্চয় থাকিব দিন যোৱাৰ লগে লগে আজি আপুনি চাওক 2024 যিটো লোকসভা হৈ গ'ল তাৰপৰা তেওঁলোকে কিছুমান অলপ শিকিছে নহয় তেওঁলোকে দেখিছে যে আজি ধৰক 2024 তেওঁলোকে হোল হাৰ্টেডলি এটা কংগ্ৰেছ দলক বহুত জেগা ভোট কিন্তু চামগুৰিত আমি সেই সময়তো প্ৰায় 42,000 ভোট পাইছিলোঁ 2024 যি লোকসভা নিৰ্বাচন আছিল আৰু আমি অংক কৰিছিলোঁ যে আমি যথেষ্ট পৰিমাণে কিন্তু সংখ্যালঘু ভোট যিটো এটা এণ্টি ৰকিবল ফ'ৰ্চ আছে হুছেইন ডাঙৰীয়াৰ আমি চামগুৰিত কিন্তু পাবলৈ সক্ষম হৈ আছিলোঁ ইভেন 2014 চনৰ লোকসভা নিৰ্বাচন হওক 2016 চনৰ বিধানসভা নিৰ্বাচন হওক আৰু 2019 চনৰ লোকসভা নিৰ্বাচন আমি কিন্তু সংখ্যালঘু সম্প্ৰদায়ৰ এটা ভোট আমাৰ একদম সদায় ষ্টক আছিল চামগুৰিত সেইটো যদি আপুনি 10-12 মানে সেই 10-12 পৰা এইবাৰ আমি 35,000 কৰিবলৈ সক্ষম হৈছোঁ কাৰণ আমাৰ যিখিনি মোদীজীৰ যিখিনি কথা বতৰা বা আজি ধৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ যিখিনি প্ৰচেছ এতিয়া ধৰক অৰুণোদয় আমি বঢ়াবলৈ গৈ আছোঁ
অৰুণোদয়টো বহাওঁতে অকল আমি নগাঁৱত বহোৱা নাই, কলিয়াবৰত বহোৱা নাই, আমি চামগুৰিটো সমানে বহাইছোঁ। গতিকে ৰাইজক আমি বেছিদিন ফাঁকি দি ৰাখিব নোৱাৰোঁ। ৰাইজৰ সন্মুখত আমি গোটেইখিনি কথা কৈছোঁ। মই পুনৰাই এটা কথা কৈছোঁ যে গোড়ামীটো চব ধৰ্মতে বেয়া। আমি যেনেদৰে আমাৰ ধৰ্মৰ গোড়ামী হ'লে আমি বেয়া পাওঁ, আমি তেওঁলোকৰ গোড়ামীখিনিও আমি কৈছিলোঁ স্পষ্টভাৱে। আজি বাল্য বিবাহ লৈ পেলাই মই মোৰ মতামত তাত দিছিলোঁ, বাল্য বিবাহ লৈ পেলাই। এতিয়া বাল্য বিবাহ তেওঁলোকে ছাপোৰ্ট নকৰে, বাল্য বিবাহটো আমি বন্ধ কৰিছে, তেওঁলোকে খুব ভাল পাইছে। মই কৈছোঁ আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে, সেইটো দায়িত্ব মোৰ ওপৰত এৰি দিয়ক। ৰাইজে ভাল পাইছিলে। গতিকে কথা বতৰাখিনিয়ে তেওঁলোকৰ মাজত মই এটা বিৰাট প্ৰভাৱ বিস্তাৰ কৰিছিলোঁ। তেওঁলোকৰ মাজত থাকি, তেওঁলোকৰ লগত থাকি পেলাই মই নিৰ্বাচন খেলিছিলোঁ। আৰু তেওঁলোকে এটা বস্তু দেখিছিল যে ডিপ্লুৰঞ্জন শৰ্মা তেওঁলোকৰ এজন সাধাৰণ ঘৰৰ পৰা আহি পেলাই এইখিনি পৰ্যায় পোৱা ল'ৰা। মই কোনো ৰাজপুত্ৰ নহয়, এই গোটেইখিনি বিষয়ে মানুহৰ মাজত এটা খুব ভাল পজিটিভ এটা ইম্পেক্ট আনিছিলে সকলোখিনি মাজত। আজি যদি ধৰক আপুনি চাহ বাগিচা বা আমি আদিবাসী জেগাত যাওঁ, তাতো আমি আগতকৈ ভোট বেছি পাইছোঁ। আজি আমাৰ যিকেইটা অসমীয়া পঞ্চায়ত আছে, আমাৰ হিন্দু পঞ্চায়ত আছে, তাতো আমি খুব মেজৰতে আমি একদম মোটামুটি আমি ধৰক চুইপ কৰাৰ নিচিনা। আৰু যথেষ্ট পৰিমাণৰ সংখ্যালঘু ভোট এইটো কংগ্ৰেছেও কল্পনা কৰা নাছিল, আমি পালোঁ। মহিলাসকলৰ ভোট পাইছোঁ, যুৱ প্ৰজন্মৰ ভোট, যুৱ প্ৰজন্মটো ইৰেছপেক্টিভ অফ এনি হেৰি আমি চুইপ কৰিছোঁ ইউথ। মই এটা কেইটামান আপোনাৰ ব্যক্তিগত বিষয়ৰ প্ৰশ্ন, ব্যক্তিগত মানে আপোনাৰ ৰাজহুৱা জীৱনৰ ব্যক্তিগত বিষয়ে কেইটামানৰ প্ৰশ্ন সুধিব বিচাৰিছোঁ। যিহেতু মই আপোনাক ইতিমধ্যে ক'লোঁ যে আপুনিও কৈছে যে আপুনি RSSৰ এজন স্বয়ংসেৱক হয়, আৰু বিজেপি বৰ্তমান চৰকাৰৰ ভিতৰত যিকেইজন আপোনালোকৰ MLA আছে তাৰ ভিতৰত সংঘ পৰিয়াল বুলি যিটো আমি কওঁ, সেই সংঘ পৰিয়ালৰ বেকগ্ৰাউণ্ডৰ থকা যিকেইজন আছে তাৰ ভিতৰত আপুনি এজন অন্যতম। RSS, কাৰণ RSSক লৈ বিভিন্ন ধাৰণা থাকে। RSSক লৈ অপজিশ্যনে সদায় বহুত আপোনাৰ প্ৰশ্ন উত্থাপন কৰি থাকে। RSSক লৈ RSSে মানে যিধৰণে ধৰ্মীয় মেৰুকৰণ কৰে, এনেধৰণৰ অভিযোগবোৰ আছে, আমিও সচৰাচৰ আমি শুনি থাকোঁ। RSSে আপোনাৰ জীৱনত কি প্ৰভাৱ দিলে? সংঘৰ সংস্কাৰৰ কাৰণে আজি মই এইখিনি পৰ্যায় পাইছোঁ। সংঘই মোক এটাই শিকায়, ইলাবৰেটলি কওকচোন। সংঘই মোক এটা কথাই আমাক স্বয়ংসেৱক হিচাপে শিকাইছে, আমি শৈশৱৰ পৰা স্বয়ংসেৱক। আমি সংঘৰ পৰা এটা কথাই শিকিছোঁ যে সংঘই আমাক এটা কথা শিকায়, য'তে কাম নকৰ খুব অনেষ্টলি, খুব ডিচিপ্লিন, সদায় ৰাষ্ট্ৰৰ কাৰণে কাম কৰিব লাগে। যদি সংঘৰ কোনোবা এজন স্বয়ংসেৱকে ক'ৰবাত চাকৰি কৰি আছে, তেওঁ যাতে নিজৰ চাকৰিটো খুব নিষ্ঠাৰে কৰে। ক'ৰবাত মই বিজেপি কৰি আছোঁ, মই যাতে যিখিনি কাম কৰোঁ খুব নিষ্ঠাৰে আৰু সকলো সময়তে ভাৰত মাতাৰ কথা চিন্তা কৰি কাম কৰিব লাগে। আৰু যিটো সংস্কাৰ, সংঘকটো আমাক সৰুতে শিকাইছিল, সংঘক আমি 3টা M বুলি ক'ব লাগে, দ্য মেন মেকিং মেচিন, সংস্কাৰ। মইতো ভাবোঁ যে সকলোৱে সংঘক জানিব লাগে, সংঘক বুজিব লাগে, সংঘৰ লগত ইনভলভ হ'ব লাগে। আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি শিক্ষা, এই শিক্ষাই আমাক দেশৰ কাৰণে কাম কৰিবলৈ সদায় অনুপ্ৰেৰণা কৰি আহিছে। মই দেশৰ পৰা কি পাম সেই কথা আমি চিন্তা কৰিব নালাগে। মই দেশৰ পৰা কি পাম, মই দেশক কি দিব বিচাৰিছোঁ, মই মোৰ ৰাষ্ট্ৰক কি দিব বিচাৰিছোঁ। সকলো সমাজৰ মাজত থকা অস্পৃশ্যতা আঁতৰাই আমাৰ যিটো হিন্দুত্বৰ আইডিঅ'লজি, সেই হিন্দুত্বৰ আইডিঅ'লজি ইজ এ ৱে অফ লাইফ। আমাৰ এই হিন্দুত্বত মুছলমানো আছে, খ্ৰীষ্টানো আছে, কিন্তু এই গোটেই বস্তুটো এটা লেফ্ট যিটো ইণ্টেলেকচুৱেলছ আছিল, যিটো লেফ্ট এটা থিয়ৰীয়ে সদায় কৰি থকা কংগ্ৰেছ। আমিতো কৈছিলোঁ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে 1951 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখে যেতিয়া জনসংঘ গঠনৰ প্ৰথম ফাউণ্ডিং প্ৰেচিডেণ্ট হিচাপে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কি কৈছিল, তেখেতে কৈছিল যে এনেকুৱা নহয় যে কংগ্ৰেছত দেশক ভাল পোৱা মানুহ নাই, ছ'চিয়েলিষ্ট পাৰ্টিত দেশক ভাল পোৱা মানুহ, চব পাৰ্টিতে দেশক ভাল পোৱা মানুহ আছে, কিন্তু দ্য মেইন ডিফাৰেঞ্চ বিটুইন সেইসময়ত জনসংঘ আছিল, জনসংঘ এণ্ড আদাৰ পলিটিকেল পাৰ্টি ইজ ডেট অন্যান্য ৰাজনৈতিক দলে ব্ৰিটিছে ভাৰত এৰি যোৱাৰ পিছত অন দ্য বেচিছ অফ ৱেষ্টাৰ্ণ কালচাৰ, ৱেষ্টাৰ্ণ এডুকেশ্যন তেওঁলোকে দেশক নিৰ্মাণ কৰিব বিচাৰিছে নতুনকৈ। আমি কৈছিলোঁ দেশক নতুনকৈ নিৰ্মাণ কৰিব নাই, যিটো স্বামী বিবেকানন্দই কৈছিল, মেৰা ভাৰত জেচা হে বাছ এচাই বানা দিজে, ইংৰাজক কৈছিল, আপোনালোকে ভাৰত এৰি গুচি যাওক, মেৰা ভাৰত জেচা থা এচাই হামকো লৌটা দিজে, হাম উসকো বনায়েংগে। চ' আমাৰ এইটো কথা যে বন্দে মাতৰমৰ আৰম্ভ কৰি ঋগবেদলৈকে আমাৰ যিটো সংস্কৃতি, আমি সদায় কালচাৰেল নেশ্যনেলিজিমৰ কথা কওঁ, আমি যিটো সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা কওঁ, এই সাংস্কৃতিক ৰাষ্ট্ৰবাদত হিন্দুও থাকে, এই সাংস্কৃতিক ৰাষ্ট্ৰবাদত মুছলমানো থাকে, সেই সাংস্কৃতিক ৰাষ্ট্ৰবাদত খ্ৰীষ্টানো থাকে। ডেট ইজ ৱাই উই আৰ ছেকুলাৰ। আৰু সংঘৰ আজি যে মই চকীখনত বহি আছোঁ, ইট ইজ দ্য সংস্কাৰ অফ দ্য সংঘ। যেতিয়া বাজপেয়ীজী আদবানীজীক জনতা দলে ক'লে যে আপোনালোকে হয় জনতা দলত থাকক নহ'লে সংঘ বাদ দিয়ক, তেতিয়া বাজপেয়ীজী কি ক'লে যে সংঘটো আমি জীৱনত বাদ দিব, এইটো আমাৰ আত্মা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ দেশৰ আত্মা, এই সংঘক জানিব লাগিব, এই সংঘক বুজিব লাগিব।
মই ভাবোঁ যিমানে আমি সংঘক বুজিম, যিমানে আমি সংঘক ভাল পাম, সিমানেই আমাৰ দেশখন শক্তিশালী হ'ব। আপুনি ক'লে সংঘই আদৰ্শ দিয়ে, আৰ এছ এছে আদৰ্শ দিয়ে, আৰ এছ এছৰ আদৰ্শক লৈ আপুনি চলিছে বা আপুনি ইমান দিন আছে। হয়। কিন্তু ৰাহুল গান্ধীয়েতো এই আৰ এছ এছক বেন কৰিব লাগে বুলি কয়, এই আৰ এছ এছৰ বিৰুদ্ধে কয়, এই আৰ এছ এছৰ আদৰ্শই ৰাহুল গান্ধীয়ে যিটো অভিযোগ দি থাকে, তেওঁ কৈ থাকে যে নাথুৰাম গডছে এই আৰ এছ এছৰ আদৰ্শ কি দিব, নাথুৰাম গডছে দিব। চাওক, প্ৰথম কথা কি হৈছে, ৰাহুল গান্ধী আজিৰ দিনত নিজেই ডিপ ষ্টেটৰ এজেণ্ট হয়। ৰাহুল গান্ধীৰ দেশৰ প্ৰতি দায়বদ্ধ নহয়, ৰাহুল গান্ধী দায়বদ্ধ আজিৰ দিনত জৰ্জ ছৰজৰ প্ৰতি। ইলিয়া কেইদিনমান আগতে তেওঁ যেতিয়া আমেৰিকা গৈছিল, তেওঁ কাৰ লগত মিটিং কৰিলে, মই চিনেটৰ কাউন্সিলৰ যিজনে এনি টাইম, যিগৰাকী মাৰ্কিন সাংসদে এনি টাইম ভাৰত বিদ্ৰোহী শক্তিৰ সৈতে কাম কৰি থাকে। আজিৰ দিনত ৰাহুল গান্ধীয়ে যিখন দেশত খাইছে, ৰাহুল গান্ধী ভাৰতৰ প্ৰতি দায়বদ্ধ নহয়। তেওঁ আজি লিডাৰ অফ দ্য অপজিশ্যন। তেওঁ কেইদিনমান আগতে আদানীৰ বিপক্ষে তেখেতে ষ্টেটমেণ্ট কৰিছে। মইতো কওঁ আমাৰ ভাৰতৰ প্ৰত্যেকজন যুৱকে আদানী আম্বানীক ফ'ল' কৰিব লাগে। আজি সেই আদানীয়ে, গৌতম আদানীয়ে, দিছ ইজ মাই পাৰ্চনেল অপিনিয়ন, গৌতম আদানীয়ে আজিৰ দিনত অষ্ট্ৰেলিয়াত গৈ পেলাই ৰেল লাইন বনাই পেলাই ইউৰেনিয়ামৰ কৰিছে। ইট ইজ দ্য, আৰু সেইকাৰণে ভাৰতৰ উন্নতি নিবিচাৰে ডিপ ষ্টেট, জৰ্জ ছৰজতে, মানে যিটোৱে সদায় ভাৰতবৰ্ষক বেয়া কৰিবৰ কাৰণে চাই থাকে। সেই বেয়া শক্তিৰ লগত আজিৰ দিনত কংগ্ৰেছ আৰু ৰাহুল গান্ধী সংযুক্ত হৈছে। মানে আপুনি কৈছে যে ৰাহুল গান্ধী ইজ ইন এ ট্ৰেপ, ট্ৰেপত আছে। And he is the trap of deep state. He is the spokesperson. He is the spokesperson of deep state. ৰাহুল গান্ধীয়ে যি কয় অন্য দেশৰ চুটলিপিত এতিয়া ক'বলৈ আৰম্ভ কৰিছে। মোৰ সন্দেহ হৈছে চাইনাই যেতিয়া ডোকলামত চাইনিজ সৈন্য ইনফিল্ট্ৰেশ্যন হৈছিলে, তেওঁ তেতিয়া চাইনিজ লগত বহি পেলাই তেখেতে মিটিং কৰিছিলে। চাইনিজ ডিপ্ল'মেটৰ লগত বহি চীনৰ কমিউনিষ্ট পাৰ্টিৰ লগত তেখেতসকলে এগ্ৰিমেণ্ট কৰিছে। গতিকে মোৰ ৰাহুল গান্ধী আজিৰ দিনত দেশৰ কাৰণে এটা লাইবিলিটি হৈ গৈছে। কংগ্ৰেছ দলটো ৰাহুল গান্ধীৰ পৰা চাফাৰ কৰিছে, কথা নাই বতৰা নাই। তেখেতৰ শত্ৰু আজিৰ দিনত ধৰক বেলেগ নহয়, তেখেতৰ শত্ৰু আদানী, তেখেতৰ শত্ৰু আম্বানী। কিহৰ কাৰণে? আদানী আৰু আম্বানীয়ে গোটেই পৃথিৱীত গৈ পেলাই ভাৰতবৰ্ষৰ নাম কৰিছে। মইতো একদম 100% মই কওঁ যে আমাৰ দেশৰ যুৱকে আদানী আৰু আম্বানীক ফ'ল' কৰি পেলাই সেই হিচাপে ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ব লাগে। মই স্পষ্টভাৱে কওঁ, মোৰ দিছ ইজ মাই ব্যক্তিগত অপিনিয়ন। আজি ৰাহুল গান্ধীৰ কংগ্ৰেছটো আটাইতকৈ বেছি কমিউনেল। ৰাহুল গান্ধী কংগ্ৰেছেতো আটাইতকৈ বেছি কমিউনেল পলিটিক্স আৰম্ভ কৰে। ৰাহুল গান্ধী কংগ্ৰেছেতো আজিতকৈ বেছি দিনত এণ্টি ইণ্ডিয়ান এক্টিভিটিছবোৰক তেওঁলোকে বেছি পৃষ্ঠপোষকতা কৰি আছে। গতিকে এই কংগ্ৰেছ মহাত্মা গান্ধী কংগ্ৰেছ নহয়, এই কংগ্ৰেছ আপোনাৰ সুভাষ বসুৰো কংগ্ৰেছ নহয়। এই কংগ্ৰেছ অসমত গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চহিয়া, মহেন্দ্ৰ মোহন চৌধুৰী কংগ্ৰেছ নহয়। এই কংগ্ৰেছ ৰাহুল গান্ধীৰ কংগ্ৰেছ, এই কংগ্ৰেছ ছোনিয়া গান্ধীৰ কংগ্ৰেছ, এই কংগ্ৰেছ প্ৰিয়ংকা গান্ধীৰ কংগ্ৰেছ, এই কংগ্ৰেছ ৰবাৰ্ট ভাদ্ৰাৰ কংগ্ৰেছ। আপুনি কওকচোন কংগ্ৰেছৰ 4জন টপ লিডাৰৰ নাম কওক। ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, তাৰপিছততো ৰবাৰ্ট ভাদ্ৰা। মল্লিকাৰ্জুন খৰ্গে ৰবাৰ্ট ভাদ্ৰাৰ ওপৰত কিবা কথা ক'ব পাৰিব নেকি? কেতিয়াও নোৱাৰে। সেইটো জল পট প্ৰমাণ। 1885 চনত জন্ম হোৱা কংগ্ৰেছক ৰাহুল গান্ধীয়ে যিটো অৱক্ষয়লৈ লৈ গ'ল, আমাৰ দুখ লাগে। কাৰণ এই কংগ্ৰেছ দলৰ নেতৃত্বতে স্বাধীনতা আন্দোলন আছিল। কংগ্ৰেছে ভাৰতবৰ্ষ স্বাধীন কৰা নাছিল নহয়, স্বাধীন কৰিছিল ভাৰতবৰ্ষৰ ৰাইজে। নেতৃত্বত কৰিছিল, কংগ্ৰেছৰ নেতৃত্বত যুঁজ কৰিছিল। কিন্তু এইটো গ্ৰেণ্ড অল্ড পাৰ্টিক ৰাহুল গান্ধীয়ে যিদৰে আজি মানে ডিপ ষ্টেটৰ লৈ গ'ল, মইতো ভাবোঁ ভাৰতৰ যুৱ প্ৰজন্মই আমি সকলোৱে ডিপ ষ্টেটৰ গোটেইবোৰ আহি আছে। যেনেকুৱা ধৰণে এতিয়া আপোনালোকে চাওক, তেওঁলোকৰ যিটো ছেম পেট্ৰড্ৰা আছে, ছেম পেট্ৰড্ৰা ৰাহুল গান্ধীৰ মেইন যিজন বছ, ছেম পেট্ৰড্ৰাই মাজতে কি কৈ দিলে যে মানে আমি চব চাইনিজৰ নিচিনা। ৰাহুল গান্ধীয়ে মাজতে টুইট কৰিলে, তেওঁ মাজতে ভাৰতবৰ্ষ মানে বেংগলতে চেছ, বেংগলৰ পাছত ভাৰতবৰ্ষ নাই, তেওঁতো টুইট কৰিছে নহয়। আজি তেখেতৰ জৱাহৰলাল নেহৰুৱে জিতি হিচাপে অসমক বাই বাই দিছিলে, সেই একেটা লিগেচিয়ে কংগ্ৰেছে ফ'ল' কৰি আছে। দেশৰ একতা, দেশৰ অখণ্ডতা আৰু দেশৰ সাৰ্বভৌমত্বৰ বাবে কংগ্ৰেছ দলে আজিৰ দিনত যিখিনি কৰি আছে, মই ভাবোঁ খুব চিন্তাৰ কাৰণ হৈ আহিছে। প্ৰত্যেকটো বস্তু তেখেতসকলে দেশৰ জুডিচিয়াৰীত, দেশৰ সাংবিধানিক সংস্থাসমূহৰ তেখেতৰ বিশ্বাস নাই। আজি বীৰ বিনায়ক সাভাৰকাৰ তেখেতসকলৰ কাৰণে শত্ৰু, বীৰ বিনায়ক দামোদৰ সাভাৰকাৰ। ইভেন দামোদৰ সাভাৰকাৰৰ কথা স্বাধীনতা আন্দোলন বাস্তৱবাদীসকলৰ অৱদানত হীৰেণ গোহাঁই ছাৰে কি লিখিছে বা পঢ়ি চাওক তেওঁলোকে। আজি দেশৰ ৰিভলিউশ্যন, দেশৰ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত বিপ্লৱবাদীসকলৰ কি অৱদান আছিল সেইখিনি তেওঁলোকে পঢ়ি চাওক। মই ভাবোঁ
মই আজিৰ দিনত ৰাহুল গান্ধীহঁতৰ ওপৰত আমাৰ খুব খং যুৱ প্ৰজন্ম, কাৰণ এই দেশতে খাইছে, কিন্তু এই দেশৰে বদনাম আমেৰিকাত গৈ কৰিছে, ইংলেণ্ডত কৰিছে। ঠিক আছে, আপুনি কংগ্ৰেছৰ ওপৰত ক'লে। এতিয়া যদি মই 26ৰ প্ৰেক্ষাপটত সোধোঁ, কাৰণ আপুনি ভাৰতীয় জনতা পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী হয়, এই মুহূৰ্ততো আপুনি ষ্টেটৰ জেনেৰেল ছেক্ৰেটাৰী হৈ আছে। 26ৰ প্ৰেক্ষাপটত কি ভাবে আপুনি এই ধাৰা অব্যাহত থাকিব? 100%। মই আপোনাক ক'লোঁ সিদিনাখনে মুখ্যমন্ত্ৰী মহোদয়ে 5টা সমষ্টি বিশেষভাৱে নাম লৈছে: চামগুৰি, ৰূপহী, লাহৰীঘাট, নৰ্থ কৰিমগঞ্জ, চাউথ কৰিমগঞ্জ। আপুনি চাওক, আপুনি এইবাৰ যদি লোকসভা নিৰ্বাচন আছিলে, এই লোকসভা নিৰ্বাচনত বিজেপি, AGP আৰু UPPL মিলি আমি 93টা সমষ্টিত লিড কৰিছোঁ, 11টা লোকসভা সমষ্টি। এইটো যে প্ৰথম কিমান দিনৰ মূৰত আমি এটা 11টা লোকসভা সমষ্টি আমি পাইছোঁ এইবাৰ। এইটোতো এটা হিষ্ট্ৰী নহয়। 93ত আমি ফাৰ্ষ্ট পজিশ্যন পাইছোঁ, আৰু কিছুমান তাৰে প্ৰায় 30-40টা 50টা সমষ্টিত আমাৰ লিড 50,000 60,000 তেনেকুৱাকৈ। গতিকে 26ততো আমাৰ এতিয়া টাৰ্গেট 100টাতকৈ ওপৰ যাব লাগিব। আমি এইখিনি কথা অহংকাৰী হৈ কোৱা নাই, খুব বিনয়েৰে ৰাইজৰ যিটো আশীৰ্বাদ, সেই আশীৰ্বাদৰ ওপৰত আত্মবিশ্বাসী হৈ পেলাই কৈছোঁ যে 26ত আমি এই ধাৰা অক্ষুণ্ণ ৰাখি পেলাই আমি 100টাতকৈ ওপৰ আমি অধিক চিট পাম। 100 চিট পাব 100%। আমি কাম কৰিছোঁ এইমতে। চাওক, কাৰণ ডিলিমিটেশ্যনৰ পাছত এই চামগুৰিৰ ৰূপৰেখাও কিন্তু সলনি হৈছে, আৰু আমি ভাল কাম কৰিম, ৰাইজে আমাক ছাপোৰ্ট কৰিব। আপুনি আকৌ চামগুৰিতে খেলিবনে? কিয় নেখেলিম? যদি আমি ভাল কাম কৰোঁ, প্ৰথম কথা চাওক, মই দলে যিটো ক'ব মই সেইটো কৰিম। দলে মোক টিকেট দিব লাগিব 26ত। মই ভাল কাম কৰিলে দলে মোক টিকেট দিব, হয়নে নহয়? মই যেতিয়া ভাল কাম কৰিব লাগিব, মই খেলিম বুলি মই ক'ব নোৱাৰোঁ ডিপ্লুৰঞ্জন শৰ্মাই, দলে ক'ব। আমিতো দলৰ কেডাৰ হয়। দলে যদি মোক কয় যে কাইলৈ চামগুৰিত কোনোবা এটা বুথৰ দায়িত্ব লৈ পেলাই বুথৰ সভাপতি হিচাপে পালন কৰি থ'ব লাগে, বুথ সমিতিৰ মই সেইটো কৰিম। দলে যদি কয় ইলেকশ্যন খেলিবলৈ, মই ইলেকশ্যন খেলিম। দলে যদি কয় সংগঠনৰ কামত কৰিব লাগে, সংগঠন কৰিম। আমি আজি যে এইটো চিটত বহি দিছোঁ বিকজ অফ দ্য BJP, বিকজ অফ পাৰ্টি উই আৰ হিয়াৰ, বিকজ অফ BJP উই আৰ হিয়াৰ। দলৰ যি নিৰ্দেশ থাকিব, দলৰ নেতৃত্বৰ যি আদেশ থাকিব, সেই নীতি আৰু আদেশ আমি পালন কৰিম। ঠিক আছে। এতিয়া আকৌ চৰ্চা চলি আছে যে যিহেতু চামগুৰিৰ দৰে সমষ্টি এটাক প্ৰবল প্ৰতাপী কংগ্ৰেছী নেতাৰ পুত্ৰক বা নেতাকে এক প্ৰকাৰে হৰুৱাই থৈ ডিপ্লুৰঞ্জন শৰ্মা বিধানসভা পালেই, আৰু মোৰ যদি ভুল হোৱা নাই কাইলৈ আপুনি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিম। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা চলি আছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মই ভাবোঁ এই কথাখিনিত আমি খুব দলৰ ডিচিপ্লিন কেডাৰ হয়। আমি মোক দলে যে জেনেৰেল ছেক্ৰেটাৰী পাতিছে, আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় সভাপতি মহোদয়ে দলৰ টিকেট দি পেলাই আমাক জিকাই আনিছে, সেইখিনিয়ে আমি শিৰত লৈ কাম কৰিব লাগে। সেইবোৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় সভাপতি মহোদয়, কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্ত, মানে তেওঁলোকে যেনেকৈ চিন্তা কৰে কৰি ল'ব। আমি দলৰ ফুড চলজাৰ। এইবোৰ কথা চিন্তা কৰাটো আমাৰ কাৰণে, মোৰ কাৰণেতো ক্ৰাইম বুলি ভাবোঁ। মন্ত্ৰিত্বৰ কথা চিন্তা কৰাটো মোৰ কাৰণে অপৰাধ বুলিয়ে ভাবোঁ। কিয় মন্ত্ৰিত্বটো আপুনি চিন্তা কৰিব? কিয় কাৰণে? মানে দলে এইটো সিদ্ধান্ত ল'ব ন, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব। মই এইটো কথা কেতিয়া কোৱাৰ মই দলত মানে পাৰ্টি মে जो मांगता है उसको कुछ नहीं मिलता है, जो नहीं मांगता है उसको सब कुछ मिलता है। মই সেইটো বিচৰা মোৰ কোনো অধিকাৰেই নাই নহয়। মই এতিয়া কাম শিকিব লাগিব, বিধায়ক হিচাপে চামগুৰি ৰাইজৰ আশা মই পূৰণ কৰিব লাগিব। দলৰ বহুত কাম আছে, এতিয়া সংগঠন পৰ্ব চলি আছে, 64 লাখ আমাৰ মেম্বাৰ হৈছে। সেই মেম্বাৰশ্বিপৰ মাজত গৈ পেলাই লাহে লাহে আমাৰ প্ৰশিক্ষণ ঢেৰ কাম থাকিব। এইখিনি বিষয় মই ভাবোঁ, এইখিনি বিষয়ত মই উত্তৰ দিয়াটো মোৰ কাৰণে সমীচীন নহয়, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে হওক, সভাপতি মহোদয়ে হওক, তেওঁলোকে মোৰ নিচিনা এজন ফুড চলজাৰক টিকেট দিছে। টিকেট পোৱাটো ডাঙৰ কথা, জিকাই আনিছে সেইটো ডাঙৰ কথা। পাৰ্টিৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী পাতিছে, সেইটো ডাঙৰ কথা। দলে যি আপুনি একো বিচৰা নাই তাৰমানে? মোৰ অধিকাৰ যি দায়িত্ব আপোনাক দিব সেইটো আপুনি পালন কৰিব। পাৰ্টিত আমাক বিচৰাৰ কোনো অধিকাৰ নাই। যি দায়িত্ব দিব সেইটো পালন, যি দায়িত্ব দিয়ে তাকে পালন কৰিম। বুথ প্ৰেচিডেণ্টৰ দায়িত্ব দিলেও বুথ প্ৰেচিডেণ্টে পালন কৰিম। আপোনাৰতো কিমান ভাৰতীয় জনতা পাৰ্টিৰ লগত আপোনাৰ যথেষ্ট পুৰণা সম্পৰ্ক? চাওক, আমিতো আজন্ম স্বয়ংসেৱক সৰুৰ পৰাই। মই 2010 চনৰ পৰা পাৰ্টিৰ দায়িত্বত আছে। যুৱ মৰ্চা আহিলে, যুৱ মৰ্চাৰ দায়িত্ব লৈ কাম কৰিছোঁ, পৰৱৰ্তী বজাত পেন বডিৰ কাম কৰিছোঁ। তো এতিয়া মোৰ আপোনাৰ প্ৰশ্নটো এইটো হ'ল যে আপোনাক যদি মই আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ এই দুটা দলৰ মাজত প্ৰধান 3টা পাৰ্থক্য ক'বলৈ বিচাৰোঁ, সোধোঁ, আপুনি কি ক'ব? প্ৰথম 3টা কাৰণ আপুনি কি ক'ব? প্ৰথম, সংস্কাৰ। ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰ আৰু কংগ্ৰেছ দলৰ সংস্কাৰৰ মাজত আকাশ পাতাল পাৰ্থক্য। ভাৰতীয় জনতা পাৰ্টি হৈছে সকলো সময়তে ৰাষ্ট্ৰীয়তাবাদত বিশ্বাস কৰা এটা ৰাজনৈতিক দল, সাংস্কৃতিক ৰাষ্ট্ৰবাদত বিশ্বাস কৰা। কংগ্ৰেছটো হৈছে পৰিয়ালবাদত বিশ্বাস কৰা এটা ৰাজনৈতিক দল। চ' প্ৰথমটো উদাহৰণ হৈছে সংস্কাৰ। প্ৰথমটো পাৰ্থক্য হৈছে সংস্কাৰ।
মানে প্ৰথমটো পাৰ্থক্য হৈছে সংস্কাৰ, সংস্কাৰ দ্বিতীয়টো পাৰ্থক্য হৈছে আমি মানে ৰাষ্ট্ৰীয়তাবাদ গণতন্ত্ৰত বিশ্বাস কৰোঁ। ৰাষ্ট্ৰীয়তাবাদ আৰু গণতন্ত্ৰৰ পৰিৱৰ্তে কংগ্ৰেছে সকলো সময়তে পৰিয়ালবাদ আৰু তোষামোদ নীতিত বিশ্বাস কৰে। আমি 3 নম্বৰটো হৈছে আমি প্ৰমূল্যভিত্তিক ৰাজনীতি, আমি ভেলু বেছ পলিটিক্সত বিশ্বাস কৰোঁ। কংগ্ৰেছে সকলো সময়তে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত বিশ্বাস কৰে। এই তিনিটা মই ভাবোঁ মেইন পাৰ্থক্য। এইটা মেইন। মই আপোনাৰ এটা কথা সুধিব বিচাৰিছোঁ, আৰু এই প্ৰশ্নটো মই এইকাৰণে আপোনাক সুধিছোঁ। সচৰাচৰ চৰ্চা হয় যে ডিপ্লুৰঞ্জন শৰ্মা ৰাজনীতিক হিচাপে কিমান সফল বা বিফল বা কি এজন বিধায়ক হিচাপে কিমান সফল বা বিফল হ'ব সেইটোতো সময়ত গম পোৱা যাব, পৰৱৰ্তী সময়ত আমি গম পাম। কিন্তু সাংগঠনিক দক্ষতা সেইটো কিন্তু আপোনাৰ কথা কয় যে ডিপ্লুৰঞ্জন শৰ্মাৰ যিটো সাংগঠনিক দক্ষতা আছে সেইটো বোলে বিজেপিৰ বহু কম এনে নেতা আছে যাৰ তেনেধৰণৰ সাংগঠনিক দক্ষতা আছে। তেনেকুৱা কথা নাই, এইটো ৰাইজে বিচাৰ কৰিব, দলৰ নেতৃত্বই বিচাৰ কৰিব। চাওক, দলত এনেকুৱা বহু লাখ লাখ আমাৰ কাৰ্যকৰ্তা আছে, যি কাৰ্যকৰ্তা আপোনালোকে নাম নাজানিলে কেতিয়াও, যি কাৰ্যকৰ্তা বিজেপি কৰি পেলাই তেওঁলোকে গোটেই জীৱনটো অতিবাহিত কৰি দিলে। সেইসকল কাৰ্যকৰ্তাৰ কাৰণে আজিৰ দিনত আমাৰ যিসকল বুথৰ সভাপতি আছে, আমাৰ যিসকল মণ্ডলৰ সভাপতি আছে, আমাতকৈ বেছি এক্সপাৰ্ট। এনেকৈ এটা ইলেকশ্যন চলাব লাগে, কেনেদৰে ৰেকৰ্ড মেইনটেইন কৰিব লাগে। বিজেপিত আচলতে কি আছে, আনচাং হিৰ' বহুত আছে বিজেপিত, আনচাং হিৰ'। আমিতো ধৰক পাৰ্টিৰ জেনেৰেল ছেক্ৰেটেৰী, মানুহে আমাক দেখি থাকে, মিটিং চিটিং হেৰি কৰিব লাগে। বিজেপিত এনেকুৱা বহুত আনচাং হিৰ' আছে, যিসকল কৰ্মী, যিসকলে নিজৰ জীৱনৰ প্ৰতিটো পল, নিজৰ জীৱনৰ প্ৰতিটো সময়ৰ প্ৰতিটো ক্ষণ দি একপটকৈ বিজেপিক গঢ়ি তুলিছে। বিজেপি ইজ এ পাৰ্টি উইজ এ ডিফাৰেঞ্চ। বিজেপি তপস্যা কৰি পেলাই পাব পৰা এটা ৰাজনৈতিক দল বিজেপি। আৰু সেইকাৰণে বাজপেয়ীজীয়ে কৈছিল বিজেপিৰ কাম ঈশ্বৰীয় কাম, বিজেপি ইজ এ ডিভাইন পাৰ্টি। গতিকে অকল মই নহয়, আপুনি যেতিয়া পাৰ্টিত থাকিব, আৰু পাৰ্টিত এটা কথা আছে, আমাৰ পাৰ্টিত এই কাম শিকিব লাগিব। ইয়াত অন্য ৰাজনৈতিক দলৰ নিচিনা নহয় যে ইয়াত আপুনি এদিনতে আহি পেলাই নেতা হৈ যাব পাৰিব। ইয়াত আহিব লাগিব, ইয়াত আপুনি কাম শিকক। ইয়াত আমি প্ৰতি বছৰে আমাৰ 3-4টা প্ৰশিক্ষণ হয়, শিকা কথাখিনি শিকি থাকিব লাগিব। আমাৰ এটা আইডিঅ'লজি আছে, আমাৰ এটা ফিল'চফি আছে, আমি কালচাৰেল নেশ্যনেলিজিম কি তাক জানিব লাগে, ইণ্টিগ্ৰেল হিউমেনিজিম কি জানিব লাগে, যদি আমি ভালকৈ অন্তৰৰ পৰা পাৰ্টিটো কৰিব বিচাৰোঁ। গতিকে পাৰ্টিত বহুত একেবাৰে সাংগঠনিক দক্ষতা থকা মানুহ আছে। আমাৰ পাৰ্টিত এনেকুৱা মানুহ আছে যে আমাৰ অফিচৰ ষ্টাফজনেও 5,000 মানুহৰ নাম কৈ দিব পাৰে। মই আপোনালোকক কেতিয়াবা লৈ যাম। আমাৰ পাৰ্টিত এনেকুৱা 2-3জন মানুহ আছে যি 1000 মানুহৰ নাম, ফোন নম্বৰ আপোনাক মোবাইল নোচোৱাকৈ কৈ দিব পাৰিব। সেইটো কেনেকৈ, সেইটো ট্ৰেইন আপ কেনেকৈ কৰে? তেওঁলোকে কৰি তেওঁলোকৰ অভ্যাস হৈ গ'ল। আপুনি মানে তেওঁলোকে, মইতো 1000 যদি কমো হ'ব পাৰে, আছে এনেকুৱা কিছুমান মানুহ, ডিপ্লুৰঞ্জন শৰ্মাৰ নাম্বাৰ অমুকৰ নাম্বাৰটো অমুক, তমুকৰ নাম্বাৰটো তমুক, মোবাইল নোচোৱাকৈ কৈ দিব পাৰে। তাৰমানে মই এইকাৰণে আপোনাক সুধিছোঁ, কাৰণ বিজেপিয়ে 2016 ক্ষমতাত অহাৰ পাছত, আজিলৈকে ৰাজ্যত ক্ষমতাত অহাৰ পাছত আপোনালোকে কা আন্দোলনৰ সময়ো দেখিছে, হয়, য'ত মই ব্যক্তিগতভাৱে 2-3জনক জানো, জীৱনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছিল, বা এনেকুৱা অঞ্চল আছিল যে বিজেপি বুলি ক'বলৈ মানুহে ভয় খাইছিল। বহু মানুহে সেইখিনি সময়ত আকৌ বিজেপি এৰিও দিছিল, আৰু একাংশ আছিল নিজৰ স্থানত ৰৈ থাকিলে। তো সেই সময়খিনি, সেই ক্ৰাইচিছ টাইমটো আপোনালোকে কেনেকৈ হেণ্ডেল কৰিছিল, যদি আপুনি ক'ব বিচাৰে? চাওক, প্ৰতিজন কাৰ্যকৰ্তাই সেই সময়ত আপুনি চাওক যে আমাৰ বিনোদ হাজৰিকা, আমাৰ বিধায়ক চাবুৱাত, তেখেতৰ ঘৰ জ্বলাই দিয়া হৈছিল। আমাৰ চবৰে ঘৰৰ আগত আহি পেলাই বা এনেকুৱা বিভিন্ন ধৰণৰ হৈছিল। কিন্তু আমাৰ আদৰ্শটো ইমান দৃঢ়, পাৰ্টিৰ যিটো আইডিঅ'লজি, সেই আইডিঅ'লজিটো ইমান ষ্ট্ৰং, সেই আইডিঅ'লজিটোৱে আমাক আমাৰ পথৰ পৰা পথচ্যুত হ'ব নিদিলে। প্ৰত্যেকজন নেতৃত্বৰ যিটো লিডিং ফ্ৰম দ্য ফ্ৰণ্ট আছিল সেই সময়ত, আমি সকলোৱে, আমাকতো আমাৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাই আমাক সাহস দিছিল, নাই আমি মানে কাম কৰিম, অভাৰকাম কৰিম এই গোটেইখিনি বিষয়। প্ৰথম কথা, আমাৰ নেতৃত্বৰ বা আমাৰ জনগণৰ ওপৰত বিশ্বাস আছিল। আৰু মই আপোনাক কৈছোঁ, আমাৰ যিটো সাংগঠনিক লাহে লাহে আমাৰ যিটো প্ৰচেছ ইমান ডিপ, আমাৰ যিটো সাংগঠনিক গঠন এতিয়া আমাৰ পৃষ্ঠা প্ৰমুখলৈকে হৈ গৈছে। এইবাৰ আপুনি চাওকচোন, আমাৰ মেম্বাৰশ্বিপ এতিয়ালৈকে প্ৰায় 63 লাখ 64 লাখ আমি অতিক্ৰম কৰিছোঁ। এই মেম্বাৰশ্বিপ কিন্তু আমাৰ মোবাইলত কৰা মেম্বাৰশ্বিপ, ইমান সহজ নহয়। আনাদাৰ আমি এতিয়া, মইতো ভাবোঁ যে আমি 1 কোটিলৈকে কৰোঁ যদি আমি মেনুৱেলি আমি কৰিব আৰম্ভ কৰিম। গতিকে 60 লাখ 65 লাখ আমাৰ মেম্বাৰশ্বিপ অলৰেডি আৰম্ভ হৈ গ'ল। এতিয়া আমাৰ সাংগঠনিক পৰ্ব চলি আছে। দলে আমি খুব সাংগঠনিক গাঁথনিৰ ওপৰত আমি খুব বিশ্বাস কৰোঁ, আমাৰ সংগঠনৰ ওপৰত খুব বিশ্বাস। সংগঠনটো আমাৰ কাৰণে আটাইতকৈ প্ৰধান কাৰণ। আপুনি দেখা যায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় সময় পালে পাৰ্টি অফিচত আহি পেলাই সংগঠনৰ গোটেইখিনি খবৰ খাতি লয়,
কোন ৰাজনৈতিক দলত এনেকুৱা আছে মোদী ডাঙৰীয়া যেতিয়া বোলে নেশ্যনেল এক্সিকিউটিভত আহে তেওঁ দুদিন কমপ্লিট এবাৰো ফোন ৰিচিভ নকৰে এনেকুৱা পাৰ্টিত ক'ৰবাত আছে নেকি এনেকুৱা নেতৃত্ব গতিকে আমি তেওঁলোকৰ পৰা শিকিছোঁ আৰু মই পৰামৰ্শ কৰিছোঁ এতিয়া ভৱিষ্যতলৈও 50 বছৰলৈকে অন্তত মিনিমাম আমি এই দৃষ্টিভংগীৰে কাম কৰি পেলাই আমি যেতিয়া কৈছোঁ মাননীয় অমিত শ্বাহজীয়ে কৈছে যে 50 বছৰলৈকে যেতিয়ালৈকে আমি দিল্লীত হওক আমাৰ বাকীবোৰ ষ্টেটত হওক অসমতে ধৰি পেলাই 50 বছৰলৈকে আমাৰ চৰকাৰ যেতিয়া কণ্টিনিউ কৰি ৰাখিব পাৰিম তেতিয়া আমি যেনেদৰে বিচাৰিম আমাৰ যিটো আদৰ্শ সেই আদৰ্শৰ মতে আমি দেশখন আমাৰ ৰাজ্যখন আমি লৈ যাব পাৰিম আৰু 50 বছৰলৈকে যেতিয়া আমাৰ পাৰ্টি দিল্লীত থাকিব বাকীবোৰ ৰাজ্যত থাকিব অসমত থাকিব তেতিয়া ভাৰতবৰ্ষই যেনেকৈ বিচাৰে তেনেকৈ আমি পৃথিৱীখন চলাব পাৰিম সেই দৃষ্টিভংগী আমি কাম কৰিছোঁ ঠিক আছে মই আপোনাৰ নিৰ্বাচনৰ প্ৰসংগলৈ আহিছিলোঁ নিৰ্বাচনৰ ফলাফল যেতিয়া ওলাল আপোনাৰ পৰিয়ালৰ ফালৰ পৰা কি ক'লে খুব ভাল পৰিয়ালে মোক এটা কথাই কৈছে মোক মায়ে মোক বহুত শিক্ষা দিছে মাহঁতে এবাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিষয়ে মই এটা বেড কমেণ্ট কৰোঁতে মই তেখেতক এটা পটককৈ মানে মোৰ মুখৰ পৰা ওলাই গৈছিল আৰম্ভণিতে মোক ৰাতি মায়ে ফোন কৰি পেলাই কৈছে যে এইজনটো ডিপ্লুৰঞ্জন শৰ্মা নহয় ডিচেঞ্চি ৰাখিব লাগে চ' মোৰ পৰিয়ালৰ সংস্কাৰ মোৰ ওপৰত যথেষ্ট আছে পৰিয়ালৰ শিক্ষা মোৰ বৰদেউতা মোৰ বৰমা মোৰ মা মোৰ বাকী পৰিয়াল মোৰ সকলোৱে এটা কথাই কৈছে যে চামগুৰি ৰাইজৰ লগত 24/7 আমি এতিয়া লায়েবল হৈ থাকিব লাগিব তেওঁলোকৰ যি জনাদেশ সেই জনাদেশক আমি সকলো সময়তে সন্মান কৰিব লাগিব আজি পাৰ্টীৰ নেতৃত্বৰ যি বিশ্বাস এটাই কথা অহংকাৰ শূন্য হয় মই ভগৱানকে এটা কথাই খাটিছোঁ সদায় যাতে মোৰ জীৱনত মোৰ অহংকাৰ নাহে ক্ষমতা যাতে মোৰ মূৰৰ ওপৰত কেতিয়াও উঠিব নোৱাৰে ক্ষমতা যাতে মই সদায় ইয়াতে ৰাখি থ'ব পাৰোঁ গতিকে পৰিয়ালে মোক সেই সংস্কাৰ দিছে সদায় ডাউন টু আৰ্থ হৈ পেলাই ৰাইজৰ লগত কাম কৰিব লাগে শেষত ৰাজ্যৰ ৰাজনীতিতে থাকিব নে ৰাষ্ট্ৰীয় ৰাজনীতিটো যাব নেকি পাৰ্টীয়ে যি ডিচাইড কৰে আমাৰ নিজৰ মানে এটা মানে আমাৰ বিচৰা কোনো অধিকাৰেই নাই বিজেপি এটা কথা মানিব লাগিব দেই মই এইখিনি চাই আছোঁ দেৱেন্দ্ৰ ফাৰ্ণাণ্ডেজকো যদি সোধে আজিৰ তাৰিখত চবতকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত মানুহ হয় তেওঁকো যদি সোধে যে আপুনি কি কৰিব দলে যি কয় য়েছ নৰেন্দ্ৰ মোদীক সুধিলেও ক'ব দলে যি সিদ্ধান্ত লয় আৰু আপুনি যদি আমাৰ গৈ পেলাই কোনোবা এটা বুথৰ সভাপতিকো সোধেগৈ হয় তেওঁ ক'ব দলে সিদ্ধান্ত একদম চব ইয়াত হাজাৰটা তেনেকুৱা উদাহৰণ আছে হাজাৰ উদাহৰণ আছে বিজেপিত এক চবৰকাৰ এক সকলো ত্যাগৰ বিজেপি হৈছে ত্যাগৰ দল মানে সেৱা বাজপেয়ীজীয়ে আমাক 3টা সূত্ৰ দি থৈ গৈছে 1980 চনত যেতিয়া বিজেপিয়ে সেৱা সংঘৰ্ষ আৰু ত্যাগ সেৱা কৰিব লাগিব মানুহৰ মাজত সংঘৰ্ষ কৰিবই লাগিব সংঘৰ্ষ মানে এইটো ৰাইজৰ কাৰণে সংঘৰ্ষ আৰু থাৰ্ডটো হৈছে ত্যাগ আপুনি যিমান ত্যাগ কৰিব বিজেপিত সিমানেই আপুনি জিলিকিব ইয়াত কাৰো বিচৰা অধিকাৰ নাই ঠিক আছে ইয়াত পাৰ্টীয়ে যেনেকৈ কয় আজি পাৰ্টীয়েতো মোক MLA বনাই আনিলে নহয় মই কোন বিকজ অফ দ্য বিজেপি উই আৰ হিয়াৰ আমি এটা কথা শুনি থাকোঁ দেই মই বিভিন্নজনৰ লগত যেতিয়া কথা পাতোঁ এটা কথা শুনি থাকোঁ সঁচা নে মিছা আপুনি মোক ক'ব বাৰু বোলে বিজেপি এতিয়া আমি যিটো ৰূপত দেখিছোঁ এইটো ৰূপলৈ আনাৰ পূৰ্বতে বোলে এনেকুৱা বহু মানুহ আছিলে যিসকলক অসমৰ ৰাইজে চিনিও নাপায় বা তেওঁলোকৰ কষ্টক দেখাও পোৱা নাই কিন্তু তেওঁলোকৰ সেই কষ্টৰ বলত আজিৰ ৰূপত আছে তেনেকুৱা হয় নেকি কথাবোৰ আছে নেকি চাওক মানে ত্যাগ মানে মই কৈছোঁ যে 20-30 বছৰৰ মইতো এইটো কথাই কওঁ যে মই এইটো কথাই কওঁ যে আজিও যিজন ব্যক্তি ধৰক বিজেপিত যোগদান কৰিব আহিছে তেওঁ যদি একমাহ কাম কৰি ভালকৈ কাম কৰে তেওঁ দলৰ কাৰণে এজন সম্পদ হ'ব পাৰে আমি কেতিয়াও ৰিজিড নহয় দল কেতিয়াও ষ্টেগনেণ্ট হ'ব নোৱাৰে দল এটা ধাৰাবাহিক গতিত নদী যেনেকৈ বৈ থাকে তেনেকৈ নদীখন মহান হয় দলটো কেতিয়াও ষ্টেগনেণ্ট হ'ব নালাগে দলৰ দুৱাৰ সকলোৰে বাবে খোলা ৰাখিব লাগে আৰু এই সকলোৰে বাবে খোলা ৰখা সংস্কাৰিত মাধ্যমেৰে তেওঁলোকৰ সংস্কাৰৰ লগত আজি সেইসকল যিসকল ত্যাগী আছিল মই কৈছিলোঁ না এনেকুৱা লাখ কোটি হাজাৰ কাৰ্যকৰ্তা আছে লাখ কাৰ্যকৰ্তা যাৰ আমি নামেই নাজানিলোঁ কেতিয়াও মই মাতে কেইদিনমান আগতে লগ পাইছিলোঁ এজন ব্যক্তি তেওঁ 15-20 বছৰৰ আগত এইটো প্ৰায় 2000 চন মানত তেখেতসকলে ঘৰৰ পৰা চাউল আনে পাৰ্টি অফিচত দুপৰীয়া ভাত খাবৰ কাৰণে আজি এনেকুৱা মই ক'লোঁ না বহুত এনেকুৱা লাখ কাৰ্যকৰ্তা আছে যাৰ মোক মাতে এবাৰ অমিত শ্বাহজীয়ে কৈছিল এনেকুৱা বহুত ব্যক্তি আছিল জগন্নাথ ৰাও যোশীজী তেওঁ যেতিয়া গোৱাৰ সত্যাগ্ৰহত গৈছিল তেখেতৰ ওজন আছিল 150 কেজি তেখেতে যেতিয়া সাগৰৰ পাৰত সত্যাগ্ৰহ কৰিব গৈছে তেখেতৰ ভৰি বালিৰ ভিতৰত সোমাই গৈছে ভৰি গেলি গৈছে তাৰপিছতো ভাৰতৰ পতাকাখন এৰি দিয়া নাই বিজেপি পতাকাখন এনেকুৱা লাখ কোটি কাৰ্যকৰ্তাৰ কাৰণে বিজেপি আজি এইখিনি পৰ্যায়ত আছোঁ আৰু আজিৰ দিনতো আমাৰ এই কোটি কাৰ্যকৰ্তাৰ প্ৰতিজনে
কোনোবা প্ৰধানমন্ত্ৰী, কোনোবা মুখ্যমন্ত্ৰী, কোনোবা বিধায়ক, কোনোবা সাংসদ, কোনোবা মন্ত্ৰী, কোনোবা মিউনিচিপালিটিৰ চেয়াৰমেন, কোনোবা মেয়ৰ, কোনোবা কাউন্সিলাৰ, এই সকলোসকলে যি নিষ্ঠাৰে পাৰ্টিটো কাম কৰিছে। আমাৰ প্ৰথম এটাই কথা, চেল্ফ লাষ্ট। ব্যক্তিজন সদায় লাষ্টত ভাবিব লাগিব বিজেপি। ব্যক্তিতকৈ সদায় পাৰ্টি ছেকেণ্ড এণ্ড নেশ্যন ফাৰ্ষ্ট। ব্যক্তিতকৈ সংগঠন ডাঙৰ, সংগঠনতকৈ আদৰ্শ ডাঙৰ, আদৰ্শতকৈ ৰাষ্ট্ৰ ডাঙৰ। এই মনোভাৱেৰে আমি কাম কৰোঁ। তো ঠিক আছে, আপোনাক মই অন্তিম প্ৰশ্নৰে সুধিব বিচাৰিছোঁ আৰু মই অনুষ্ঠান শেষ কৰিম। কিমান কনফিডেঞ্চ 26ত আকৌ যিটো আপুনি মিছন 100 বুলি ক'লে, কিমান কনফিডেঞ্চ? 101% কনফিডেণ্ট আহিবই 101%। মাইনৰিটি আপুনি নিজে জানো অল্টাৰনেটিভ দেখিছে আমাৰ সন্মুখত? না, মোৰ কথাটো বাদ দিয়ক না, আপুনি কওক। নাই, আপোনাকে জানো নিজে অল্টাৰনেটিভ দেখিছে? আপোনাকে আমাতকৈ বেছি আছে ৰাজনীতি দেখোন এতিয়া বিৰোধী মিত্ৰ শক্তি। বিৰোধী মিত্ৰটো এইটোতো তেওঁলোকৰতো মানে তিনা ফেক্টৰ, দেয়াৰ ইজ ন' অল্টাৰনেটিভ। হা, অখিল গগৈ দেখোন গোটেই মই তেওঁলোকক মাইনৰিটি অঞ্চলত তেওঁ প্ৰচাৰ চলাই আছে। বিৰোধী ঐক্যটোক মই পাৰ্কিং প্লেচ বুলি কওঁ। পাৰ্কিং প্লেচ ৰাতিপুৱা আহিব, গাড়ীকেইখন থ'ব, আকৌ আবেলি গুচি যাব। চাওক, এলায়েন্স পলিটিক্সটো কৰিবৰ কাৰণে অন্য এটা ৰাজনৈতিক দলৰ প্ৰতি পৰস্পৰৰ ভিতৰত সন্মান থাকিব লাগিব। পাৰস্পৰিক সন্মান। আপুনি ক'ব বিচাৰিছে সেইটো কংগ্ৰেছত আছে নেকি? কওকচোন আপুনি, কংগ্ৰেছত আছে নেকি? প্ৰথম কথা। দ্বিতীয় কথা, কংগ্ৰেছত কি ক্ৰেডিবিলিটি আছে আজিৰ দিনত? কংগ্ৰেছে 14 চনৰ পৰা আপোনালোকে চাওক, এটাৰ পিছত এটা নিৰ্বাচন তেওঁলোকে হাৰিছে, কাৰণ ৰাষ্ট্ৰীয়তাবাদৰ ধাৰাটোৰ প্ৰতি তেওঁলোক গুচি গ'ল। আজিৰ দিনত জৰ্জ সৰোজাৰ ডিপ ষ্টেটে যিটো কথা কয়, ছেম পেট্ৰোডাই আমেৰিকাত গৈ যিটো কথা কয়, ৰাহুল গান্ধীয়ে কয়। ৰাহুল গান্ধী বা এইটো চুটলিপি ভূপেন বৰা তাত আহে। যিজন ব্যক্তিয়ে কৃষ্ণক লাভ জেহেদি সজাইছে, যিজন ব্যক্তিয়ে কৃষ্ণক লাভ জেহাদি সজালে, সেইজন ব্যক্তি আচলতে ইমান দিন কংগ্ৰেছৰ সভাপতি পদত থকাটো উচিত নেকি? কংগ্ৰেছতে এইটো সম্ভৱ হ'ব পাৰে, কৃষ্ণক লাভ জেহাদি কোৱাৰ পিছত সভাপতিজন। কংগ্ৰেছতে সদায় মানে আজি টেৰৰিজিমৰ দুটা সংজ্ঞা, গুড টেৰৰিজিম এণ্ড বেড টেৰৰিজিম। সেইটো কোনে কৰিলে? কংগ্ৰেছে কৰিলে। আজিৰ দিনত ৰাহুল গান্ধী বা কংগ্ৰেছ দলটো আপুনি চাওকচোন, প্ৰত্যেকটো ক্ষেত্ৰত কেনেকুৱা অগণতান্ত্ৰিক আচৰণ, প্ৰত্যেকটো ক্ষেত্ৰত অগণতান্ত্ৰিক এটা আচৰণ কৰি কংগ্ৰেছ দল নিজেই জনগণৰ পৰা আঁতৰি আহিছে। কংগ্ৰেছৰ সেই ৰাষ্ট্ৰীয়তাবাদী এটা চৰিত্ৰ নাই। কংগ্ৰেছৰ সেই ৰাষ্ট্ৰীয়তাবাদী চৰিত্ৰ একেবাৰে নাই। কংগ্ৰেছৰ ইউথক লৈ কৰিব পৰা চৰিত্ৰ একেবাৰে নাই। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, আমি 27,000 কোটি টকা দি পেলাই আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অনুগ্ৰহত মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যক্ষভাৱে উদ্যোগ লৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিলে। ইয়াততো চাকৰি কংগ্ৰেছেও পাব, বিজেপিয়ে পাব, এজিপিয়েও পাব। আজি 27,000 কোটি টকা এটা ইণ্ডাষ্ট্ৰী অসমক কেনেকুৱাকৈ বুম কৰিব? প্ৰিয়াংক খাৰ্গেই গোটেই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটোক লৈ অসমৰ ৰাইজক অপমান কৰিলে। গৌৰৱ গগৈক তাৰ ৰিপাৰ্কেশ্যন সুধিলে। গৌৰৱ গগৈ প্ৰিয়াংক খাৰ্গেক ক্লিন চিট দি দিলে। তেখেতৰ ক্ৰেডিবিলিটি লগে লগে নাইকিয়া হৈ গ'ল। আমিতো গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে মই কেতিয়াবা তেখেতৰ ভাষণ চাষণ চাওঁ, তেখেতসকলেতো কোনো ধৰণৰ মানে প্ৰিয়াংক খাৰ্গেক সমালোচনা নকৰিলে। গতিকে ৰাইজৰ ভয় আছে যে কেতিয়াবা কংগ্ৰেছ আহিলে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটো লৈ যাব নেকি, গতিকে সেইকাৰণে ৰাইজে কংগ্ৰেছক ভোট নিদিয়ে। ঠিক আছে, পুনৰ ধন্যবাদ জনাইছোঁ আপুনি আৰু অভিনন্দনো জনাইছোঁ আপোনাক। আপুনি আমাৰ লগলৈ আহিলে, মুখামুখি অনুষ্ঠানত অংশ ল'লে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। এয়া আছিল চামগুৰিৰ নৱনিৰ্বাচিত বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা। বহু কথা স্পষ্টতাৰে ক'লে। আজি এই অনুষ্ঠানৰ পৰা মই টিকেট শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।